হেল্ল' এভৰিৱান, ৱেলকাম বেক। মোৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। মই এটা কম্পিটিটিভ এক্সামৰ কুৱেশ্যন, ভাইৰেল পাজল মেথ এটা কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট ফৰ এনি কম্পিটিটিভ এক্সাম। আহিয়ে থাকে এই কুৱেশ্যনটো। এইটো পাজল মেথৰ কুৱেশ্যন। অলপ চিন্তা কৰিলে আমি ইয়াৰ এনচাৰটো উলিয়াব পাৰিম। এইবিলাক অংকৰ আমাৰ ফাৰ্ষ্ট পেটাৰ্ণটো জানিব লাগিব যে এই পেটাৰ্ণটো কোনটো পেটাৰ্ণত আহিছে। এইটো ইজিলি দেখা গৈ আছে যে 27 + 27 = 54 হয়। তুমি যদি এইটো ভাবা পেটাৰ্ণ, তেনেহ'লে নেক্সটটো কিমান হ'ব লাগিব? 22 + 27 হ'ব লাগিব আমাৰ 49, কিন্তু ইয়াতো দি আছে 54। ইয়াত 32 আৰু 23 প্লাছ কৰিলে কিমান হয়? 55, কিন্তু ইয়াত দি আছে 64। নিশ্চয় পেটাৰ্ণটো এইটো নহয়, তেনেহ'লে প্লাছ। গতিকে আমাক প্ৰথমতে বিচাৰিব লাগিব, উলিয়াই ল'ব লাগিব ইয়াত কি পেটাৰ্ণটো চলিছে। অৰ্থাৎ we have to find out the pattern which is applicable here. Okay, তো মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অলপ ভাবিছা কি পাইছা। মই এইটো শ্বৰ্ট ভিডিঅ'ত দিছোঁ, নিশ্চয় তোমালোকে এজনৰ পৰা কমেণ্ট মই পোৱা নাই এতিয়ালৈকে। প্ৰায় 8 ঘণ্টা 9 ঘণ্টা হৈ গ'ল, এজনো কমেণ্ট কৰা নাই। গতিকে মই ভাবিছোঁ তোমালোকে চেষ্টা কৰি আছা নিশ্চয়। তো তোমালোকৰ অলপ সুবিধাৰ কাৰণে মই এনচাৰটো কৰি দি আছোঁ, ঠিক আছে। এইটো কোনটো পেটাৰ্ণত হৈছে, কেনেকৈ হৈছে, এই বস্তুটো মই এতিয়া তোমালোকক দি আছোঁ। তোমালোকে চাবা ভিডিঅ'টো, ঠিক আছে। অ'কে, চ' 27 + 27, ইয়াত ফাৰ্ষ্ট এই দুটা নাম্বাৰ আমি প্লাছ কৰিছোঁ। প্লাছ কৰিলে কিমান হয়? 54। 27 আৰু 27 কৰিলে আমাৰ প্লাছ 27 + 27 হৈ যায় আমাৰ 54, ঠিক আছে। নেক্সট ফিৰ আকৌ কি হৈছে? 27 - 27 কৰা হৈছে। 27 মাইনাছ কৰিলে কিমান হয়? 0। তাৰপিছত আকৌ এই দুটা পেটাৰ্ণে প্লাছ কৰা হৈছে, কিমান হয়? 54। মানে এইটো পেটাৰ্ণ চলিছে। অৰ্থাৎ ফাৰ্ষ্ট ইয়াত পেটাৰ্ণ, যদি এটা নাম্বাৰ এ ধৰা, আনটো বি ধৰা, তেনেহ'লে প্ৰথমতে a + b কৰি ল'ব লাগিব। ধৰা a + b কৰি তুমি প্লাছ c, আকৌ a - b কৰিব ল'ব লাগিব। a - b কৰি a - b কৰা, a - b কৰিলে পাবা ধৰা d। তাৰপিছত এই দুটা আকৌ প্লাছ কৰিব লাগিব, c + d। এইটো গৈ আমাৰ ৰিজাল্টটো আহিব, এনচাৰ, এইটো ৰিজাল্ট, ঠিক আছে। তাৰমানে প্ৰথম দুটা নাম্বাৰ প্ৰথমতে প্লাছ কৰি ল'বা, তাৰপিছত আকৌ এই দুটা নাম্বাৰ মাইনাছ কৰিবা, তাৰপিছত দুয়োটাই প্লাছ কৰিবা, তেতিয়া আমাৰ এনচাৰটো আহি যাব। চোৱা ছেকেণ্ডটো তেনেহ'লে কেনেকৈ হৈছে পেটাৰ্ণটো চোৱা। ইয়াত কি আছে আমাৰ? 22 + 27। চোৱা 22 + 27 আমি যদি প্লাছ কৰোঁ কিমান হয়? আমাৰ 49, হয় নে নহয়? এতিয়া 27 - 22 যদি কৰোঁ, তেনেহ'লে আমাৰ কিমান হ'ব? 5। এতিয়া আমি এই দুটা প্লাছ কৰোঁ, চোৱা 54 হৈ গৈছে, হয় নে নহয়? তো চোৱা নেক্সট যিটো আছে 32 + 23। 32 + 23 কৰিলে কিমান হৈ যায়? 55। এতিয়া 32 পৰা 23 মাইনাছ কৰা, মাইনাছ কৰিলে আমাৰ কিমান হয়? 9। গতিকে এই দুটা আকৌ প্লাছ কৰা, কৰিলে এই যে 64 ঠিক আছে। ঠিক তেনেকৈ আমি এইটো পেটাৰ্ণ কৰিলে আমি এইটো এনচাৰ ওলাই যাব। তেনেহ'লে আমি কৰোঁ 21 + 31 কিমান হৈ যায়? আমাৰ 52। এতিয়া 21ৰ পৰা -31 নহয়, গতিকে 31ৰ পৰা কৰিম। 31 - 21 কৰিলে আমাৰ ওলাই যায় 10। গতিকে এই দুটা আমি যেতিয়া প্লাছ কৰিম, তেতিয়া আমি কৰিম 62। অৰ্থাৎ আমাক যিটো এনচাৰ দিছিল, সেই আমাৰ এনচাৰটো হৈ যাব কেনেকৈ, কিমান এনচাৰ হ'ব? আমাৰ এনচাৰটো হ'ব 62। বুজি পাইছা? তোমালোকৰ সুবিধাৰ কাৰণে মই অংকটো কৰি দিলোঁ, কাৰণ 8-9 ঘণ্টা হৈছে, এতিয়ালৈকে কোনো এজনো কমেণ্ট কৰা নাই, উত্তৰটো দিয়া নাই, গতিকে মই অংকটো কৰি দিলোঁ। ভাইৰেল পাজল মেথটো এনেকুৱা। আচলতে ভাইৰেল পাজল মেথটো তোমালোকে যিকোনো ধৰণৰ হ'ব পাৰে, ইয়াত কোনো ফৰ্মুলা নাই যে এনেকৈ হ'ব, প্লাছত হ'ব, মাইনাছ হ'ব, যিকোনো ধৰণৰ হ'ব পাৰে। তোমালোকে চাৰিওফালৰ পৰা যিকোনো ধৰণে চাব লাগিব যে কোনটো পেটাৰ্ণত বস্তুটো আহিছে। অৰ্থাৎ ফাৰ্ষ্ট লাইন চাব লাগিব, ফাৰ্ষ্ট লাইনটোৰ লগত তুমি একে চিমিলাৰলি ছেকেণ্ড লাইনটো চাবা পেটাৰ্ণটো। যদি ফাৰ্ষ্ট লাইন আৰু ছেকেণ্ড লাইনৰ পেটাৰ্ণ তুমি যিটো ভাবিছা পেটাৰ্ণ, সেই তুমি ভাবা পেটাৰ্ণটো যদি প্ৰথম লাইন, ফাৰ্ষ্ট লাইন আৰু ছেকেণ্ড লাইনত মিলি যায়, তেনেহ'লে নিশ্চয় বুজি পাবা যে থাৰ্ড লাইন আৰু ফ'ৰ্থ লাইনতো ছেইম পেটাৰ্ণে হ'ব। দেখিবা নিশ্চয় এনচাৰটো কাৰেক্ট হয়। তুমি এনেকৈ এনচাৰটো বিচাৰি উলিয়াব পাৰিবা। গতিকে ফাৰ্ষ্ট তোমাৰ পেটাৰ্ণটো উলিয়াব চেষ্টা কৰিবা। তাৰপিছত পেটাৰ্ণটো ইনটু কৰি হওক, মাইনাছ কৰি হওক, ছাবট্ৰাক্ট কৰি হওক, এডিশ্যন কৰি হওক, মাল্টিপ্লাই কৰি হওক, ডিভিজন কৰি হওক, স্কেয়াৰ কৰি, যিকোনো ধৰণে আহিব পাৰে। ইয়াত কোনো নিৰ্দিষ্ট ফিক্স কোনো ফৰ্মুলা নাই। গতিকে এইটো চেষ্টা আশা কৰোঁ নিশ্চয় বুজি পাইছা তোমালোকে। নেক্সট কিহত মানে আৰু চেষ্টা কৰিবা। মই এনেকুৱা পাজল মেথ মাজে মাজে দি থাকিম শ্বৰ্ট ভিডিঅ'ত, আৰু তাৰ এনচাৰবিলাকো মই লং ভিডিঅ'ত দি থাকিম।
তোমালোকে চেষ্টা কৰিবা, তোমালোকে মোৰ লগত থাকিবা। অহাৰ ভিডিঅ'টো তোমালোকে ভাল পাব লাগে। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এণ্ড শ্বেয়াৰ কৰিবা। অ'কে, থেংক ইউ ফৰ ৱাচিং, বাই বাই।